সৰুপথাৰ সমষ্টিৰ গন্ধকুৰি গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাত বিসংগতি। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে সৰুপথাৰ গন্ধকুৰি গাঁও পঞ্চায়তত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। গন্ধকুৰি পঞ্চায়তৰ অন্তৰ্গত ২ নং গন্ধকুৰি গাঁৱৰ ভোটাৰ তালিকাত ওলাইছে ব্যাপক খেলিমেলি। সৰুপথাৰ পৌৰসভাৰ অন্তৰ্গত ৬ আৰু ৭ নং ৱাৰ্ডৰ বাসিন্দা অধিকাংশ লোকৰে নাম আহিছে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত। ২০২২ চনত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে সৰুপথাৰ নগৰ সমিতিখনৰ ৪টা ৱাৰ্ডৰ লগত নতুনকৈ আৰু ৬টা ৱাৰ্ড সংযোজন কৰি সৰ্বমুঠ 10টা ৱাৰ্ডেৰে সৰুপথাৰ পৌৰসভা গঠন কৰা হৈছিল, য'ত নতুন ৱাৰ্ডসমূহত বিভিন্ন নতুন পৰিয়ালক সাঙুৰি লোৱা হৈছিল। পিছত ২০২২ বৰ্ষৰ পৌৰসভা নিৰ্বাচনত সেই নতুনকৈ সন্নিৱিষ্ট ভোটাৰসকলে পৌৰসভা নিৰ্বাচনত নিজৰ নিজৰ ভোট সাব্যস্ত কৰিছিল আৰু সেই সময়ৰ পৰা বৰ্তমানলৈকে সৰুপথাৰ পৌৰসভাৰ কাৰ্যালয়ত তেওঁলোক ঘৰৰ কৰ আদায় দি আহিছে। কিন্তু সৰুপথাৰ ১ নং গাঁৱৰ বাসিন্দাৰ পৰা পৌৰসভাত নামসমূহ অন্তৰ্ভুক্ত হোৱাৰ পিছত পঞ্চায়তৰ ভোটাৰ তালিকাত সেইসকল ভোটাৰ নাম কিয় কৰ্তন কৰা নহল, যাৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে সেইসকল ভোটাৰৰ ঘৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু ভোটাৰসকলে ২ মে'ত অৰ্থাৎ ২ মে' তাৰিখে নিজৰ ভোট সাব্যস্ত কৰিবৰ বাবে সাজু হৈছে। কিন্তু সৰুপথাৰ নগৰৰ ৬ নং আৰু ৭ নং ৱাৰ্ডত পৌৰসভাৰ অধীনত বাস কৰা সেইসকল ভোটাৰে কি যুক্তিত পঞ্চায়ত নিৰ্বাচনত ভোট দিব, তাক লৈ এতিয়া ৰাইজ তথা অন্যান্য ৰাজনৈতিক দলসমূহৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। ইতিমধ্যে উল্লিখিত ২টা ৱাৰ্ডৰে কিছু সচেতন ভোটাৰ তথা বিৰোধী ৰাজনৈতিক দলসমূহে উক্ত বিষয়টোৰ ওপৰত উচিত মীমাংসা কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছে। এইটো সময়ত আমি দুমোজাত পৰিছোঁ, কাৰণ যিহেতু ২০২২ চনত আগতে সৰুপথাৰ নগৰ সমিতি আছিলে আৰু সেই নগৰ সমিতি ৪টা ৱাৰ্ড আছিলে। তাৰ পিছত কি কৰিলে, সৰুপথাৰ নগৰ সমিতি যি নিৰ্বাচন আছিলে সেই নিৰ্বাচনৰ আগে সৰুপথাৰৰ যিখিনি ৱাৰ্ড আছিলে সেই ৱাৰ্ডখিনি বৃদ্ধি কৰি ৪টা ৱাৰ্ডৰ পৰা বৃদ্ধি কৰি 10টা ৱাৰ্ড কৰিলে আৰু পৌৰসভা ঘোষণা কৰিলে। তাৰপিছত পৌৰসভা ঘোষণা কৰাৰ পিছত মই বেলেগৰ কথাটো মই নাজানো, কিন্তু আমি সৰুপথাৰ নগৰৰ ৭ নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিচাপে আমাক অন্তৰ্ভুক্ত কৰিলে। তাৰপিছত ২০২২ত যি পৌৰসভা নিৰ্বাচন হ'ল, আমি পৌৰসভাত ভোট দিলোঁ, পৌৰসভাত আমি নিৰ্বাচনত ভোট দিলোঁ। তাৰপিছত আমাৰ যিহেতু আমি ২০২২ চনৰ পৰা অন্তৰ্ভুক্তি হৈছোঁ, তেতিয়া ২২ৰ পৰা ২৩ চনলৈ, ২৩ৰ পৰা ২৪ চনলৈকে এনেকৈ আমি আমাৰ প্ৰপাৰ্টি টেক্স যিটো পৌৰসভাই লয়, বাৰ্ষিক যিটো মূল্য লয়, ঘৰৰ হাউচ টেক্স হিচাপে লয়, সেইখিনি আমি ক্লিয়াৰ কৰিলোঁ। গতিকে আমি ২০২২ চনৰ পৰা এতিয়া ২০২৫ চন পালেহি। এই ৩-৪ বছৰ দিন ধৰি পেলাই আমি যেতিয়া পৌৰসভাত অন্তৰ্ভুক্ত হৈ আমি হাউচ টেক্স দিছোঁ বা বিভিন্ন ধৰণৰ মোৰ কথাই নহয়, কোনোবাই এতিয়া ধৰক কাৰোবাৰ ঘৰ এটা বনাবলগীয়া হৈছে, পাৰ্মিশ্যন উলিয়াব লগা হৈছে পৌৰসভা অফিচৰ পৰা, পাৰ্মিশ্যন উলিওৱাৰ পিছত ঘৰ বনাইছে, বা কোনোবাই ৰেচন কাৰ্ড এখন উলিয়াবলগীয়া হৈছে, তেতিয়া পৌৰসভাত প্ৰপাৰ্টি টেক্সটো ক্লিয়াৰ কৰি পেলাইহে ৰেচন কাৰ্ডখন এপ্লাই কৰিব পৰা হৈছে। গতিকে এই ক্ষেত্ৰত এতিয়া আমি দুমোজাত এইটো কাৰণে পৰিছোঁ, আচলতে প্ৰকৃততে আমাৰ ঠিকনা কি, কাৰণ আমাৰ এতিয়া ঠিকনা নোহোৱা নিচিনা হৈ গৈছে। যিহেতু ২০২২ চনৰ পূৰ্বলৈকে আমি আছিলোঁ গাঁৱৰ বাসিন্দা, মই নিজে ১ নম্বৰ গন্ধকুৰি গাঁৱৰ বাসিন্দা হিচাপে আমি নিৰ্বাহ কৰি আছিলোঁ। তাৰপিছত যিহেতু আমাক পৌৰসভাত অন্তৰ্ভুক্ত কৰিলে, তেতিয়া আমি সৰুপথাৰ নগৰ সমিতিৰ অধীনত আমি ৭ নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিচাপে আমাক অন্তৰ্ভুক্ত কৰা হ'ল। গতিকে আমাৰ এড্ৰেছটো চেঞ্জ হৈ পেলাই আমি নগৰৰ বাসিন্দা হিচাপে হ'লোঁ। এতিয়া আকৌ পঞ্চায়ত ইলেকশ্যন আহিছে, পঞ্চায়ত ইলেকশ্যনত আমাক ঘৰে ঘৰে এতিয়া ভোটাৰ যিখিনি প্ৰাৰ্থী উঠিছে তেওঁলোকে কাগজ দিছে পঞ্চায়ত ইলেকশ্যনত ভোট দিবৰ বাবে। মই প্ৰাৰ্থীক দোষাৰোপ কৰা নাই, কোনো প্ৰাৰ্থীৰ গাত দুখ নাই, কাৰণ প্ৰাৰ্থীসকলে নাজানে ভোটাৰ লিষ্টখন আচলতে শুধৰণি কৰাৰ দায়িত্বটো প্ৰকৃততে কাৰ, নিৰ্বাচন আয়োগৰ নে বেলেগ কাৰোবাৰ। প্ৰতিখন পঞ্চায়তত বা প্ৰতিটো হেৰিতে BLO থাকে, এনেধৰণৰ বহুত কথা থাকে, কাৰণ কোনোবা এজন মানুহ ঢুকালে সেই মানুহজনৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হয়, বা কোনোবা এগৰাকী মহিলা বিবাহিত হৈ এখন গাঁৱৰ বাসিন্দা হয়, তেতিয়া সেই নামটো অন্তৰ্ভুক্ত কৰা হয়। তেনেস্থলত যিহেতু আমাক পৌৰসভাত নাম অন্তৰ্ভুক্ত কৰিলে, গতিকে পঞ্চায়ত নিৰ্বাচনত এতিয়া আমি কেনেকৈ ভোট দিম? তাৰমানে এই প্ৰকৃততে গোটেই ৰহস্যটোৰ আঁৰত কি, কোনে আচলতে এই ৰহস্যটো কৰি আছে যে ভোটাৰ তালিকাখন শুধৰণি কৰিব লাগিছিলে নে নাই? যিহেতু আমি পৌৰসভাত অন্তৰ্ভুক্ত হ'লোঁ, তেতিয়াহ'লে আমাক পঞ্চায়তৰ পৰা আমাৰ যিখিনি নতুনকৈ যি পৌৰসভাত অন্তৰ্ভুক্ত হ'ল সেই মানুহখিনিৰ নামখিনি পঞ্চায়তৰ ভোটাৰ তালিকাৰ পৰা আমাৰ নাম কৰ্তন কৰিব লাগিছিলে নে নাই? গতিকে এইখিনি ভোটাৰ তালিকাত বিসংগতি দেখা দিছে, কাৰণ এতিয়া আমি নতুনকৈ ৬ নম্বৰ সৰুপথাৰ নগৰৰ যিটো ৬ নম্বৰ ৱাৰ্ড, বা মই ৭ নম্বৰ ৱাৰ্ডৰ বাসিন্দা, গতিকে এই ৬ নম্বৰ ৭ নম্বৰ ৱাৰ্ডত যথেষ্টখিনি মানুহ আছে,
গতিকে এই মানুহখিনিয়ে টাউন পৌৰসভাতো ভোট দিছে, এতিয়া আকৌ পঞ্চায়ততো ভোট দিব। তাৰমানে আমাৰ ঠিকনাটো কি? আমি প্ৰকৃততে নগৰৰ বাসিন্দা নে গাঁৱৰ বাসিন্দা? এইখিনি গতিকে আমি দুমোজাত পৰি আছোঁ। এইটো ক্লিয়াৰ কাট কৰিব লাগে, কাৰণ আমাক কোনো নিৰ্বাচন আয়োগৰ পৰা আমাক নটিচ দিয়া নাই বা আমাক জনোৱা নাই, আমাক ব্যক্তিগতভাৱে বা কোনো আমাক লিখিতভাৱে আমাক জনোৱা নাই, বা আমাক কোনো অফিচলৈও আমাক তেনেকৈ কোনো কাৰ্যালয়ত আমাক নিমন্ত্ৰণ কৰিবলৈ এইখিনি আপোনালোকে পঞ্চায়ততে আছে, আপোনালোকে পঞ্চায়তত ভোট দিব লাগিব, তেনেকৈ আমাক জনোৱা নাই। আৰু আমি পৌৰসভাত অন্তৰ্ভুক্ত হৈ টেক্স দিছোঁ। গতিকে আমি টেক্স দিয়াৰ পিছত যদি পঞ্চায়ত নিৰ্বাচনত আমি ভোটেই দিব লাগে, তেতিয়াহ'লে আমি যিখিনি টেক্স ক্লিয়াৰ কৰিলোঁ সেই টেক্সখিনি আমাক ঘূৰাই দিবনে নাই? যদি ঘূৰাই নিদিয়ে আমি তেনেহ'লে পঞ্চায়তত কেনেকৈ ভোট দিম? এই কথাটো আমাক এতিয়া ক্লিয়াৰ কৰি দিব লাগে। সৰুপথাৰত যি নিৰ্বাচন আয়োগ আছে সেই নিৰ্বাচন আয়োগে ক্লিয়াৰ কাট কৰি দিলে আমি ৰাইজ কৃতাৰ্থ হ'ম। ইয়াত আচলতে আমি যিটো দেখিছোঁ, ধনশ্ৰী মহকুমা আগতে আছিলে, এতিয়া সৰুপথাৰ সমজিলা হ'ল। এতিয়া সৰুপথাৰ সমজিলা হোৱাৰ পিছত চৰকাৰখনে বা চৰকাৰৰ বৰমূৰীয়াসকলে যি ধৰণে বৰ হৰফেৰে কথা কৈছিলে যে সংস্কাৰমুখী আমি প্ৰশাসন দিম, কিন্তু আমি দেখিছোঁ যে এই সৰুপথাৰ সমজিলা হোৱাৰ পিছত ইয়াত চৰম বিশৃংখলতাই দেখা দিছে। যে আমি লক্ষ্য কৰিলোঁ যে আমাক প্ৰথমতে আমাক ভোটাৰ লিষ্টবিলাক দিলে, যিটো ড্ৰাফ্ট কপি, সেই ড্ৰাফ্ট কপি দেখি আমি আচৰিত হৈ গ'লোঁ, হতভম্ব হ'লোঁ যে আমাৰ যিবিলাক পৌৰ নিগমৰ নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনৰ যিবিলাক ভোটাৰ, যিবিলাকে আমাৰ সৰুপথাৰ পৌৰসভাক কৰ কাটল দি আহিছে, তেওঁলোকৰ ঘৰৰ কাৰণে টেক্স দিয়ে, তেওঁলোকে লেট্ৰিনৰ কাৰণে টেক্স দিয়ে, অন্যান্য টেক্স দিয়ে, এই ভোটাৰসকলৰ নাম সন্নিৱিষ্ট কৰি পঞ্চায়তসমূহ গঠন কৰিছে। ইয়াৰ পিছত আমি বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ সম্পৰ্কে আমি আবেদন কৰিলোঁ যে আপোনালোকে এইসমূহ নাম কৰ্তন কৰক, যিহেতু ইয়াত ৱাৰ্ড কমিশ্যনাৰ নাম আছে। এতিয়াও আপোনালোকে চাওক, কাইলৈ পৰহিলৈ ইলেকশ্যন, আপোনালোকে লক্ষ্য কৰিলে দেখিব যে আমাৰ সৰুপথাৰৰ বৰপথাৰৰ এই যিখন গাঁও পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা, এই ভোটাৰ তালিকাত পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰৰ নাম পৰ্যন্ত আছে, তেওঁলোকৰ পৰিয়ালৰ নাম আছে। এইটো আচৰিত কথা। এইটো এই সংস্কাৰমুখী প্ৰশাসনৰ এইটো আমাৰ সৰুপথাৰ সমজিলাত দেখি এইটো সকলোৰে চকু কপালত উঠিব। এনেকুৱা কি কাৰণে হ'ব পালে? আমি ইয়াৰ সন্দৰ্ভত আমি আবেদন বিভাগীয় কৰ্তৃপক্ষক আমি অনুনয় বিনোদয় কৰিছোঁ, বহুবাৰ আবেদন দিছোঁ। ইয়াৰ পিছতো একেই। এতিয়া আমি দেখিছোঁ যে এই পঞ্চায়ত ইলেকশ্যনত পৌৰসভাৰ যিসকল ভোটাৰ, সেইসকলৰ ঘৰে ঘৰে বিজেপি দলৰ প্ৰাৰ্থীসকল গৈ পেলাই ভোট ভিক্ষা কৰিছে। এই কথাটোৱে কি প্ৰতিপন্ন কৰে? এই কথাটোৱে এইটোৱে প্ৰতিপন্ন কৰে যে তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে বিজেপি দলৰ পিছফালে থাকি পেলাই এই কৰ্মবিলাক কৰিছে প্ৰশাসনে। গতিকে আমি ইয়াক তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। পৌৰসভাৰ কেই নম্বৰ ৱাৰ্ডৰ বাসিন্দা? মই 7 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। পৌৰসভাৰ আপুনি যোৱাটো পৌৰসভা ইলেকশ্যনত ভোট দিছিলে নাই? দিছিলোঁ, 2022 চনত দিছিলোঁ। এতিয়া আমি কথা এটা শুনি পাইছোঁ যে আপোনালোকক এই পঞ্চায়ত নিৰ্বাচনতো ভোট দিবলৈ এই মাত্ৰ আহিছিলে আমাৰ পঞ্চায়তৰ পৰা মানুহ কাগজ দি থৈ গৈছে। এতিয়াহে গম পালোঁ পঞ্চায়তত যে ভোট দিব লাগিব। ইমান দিনেতো আমি টাউন কমিটিত পৰা বুলিয়ে ভাবি আছিলোঁ, পৌৰসভাত। কিন্তু আমাৰ ঘৰৰ টেক্স পৰ্যন্ত ল'লে পৌৰসভাই। মোৰ সৰু দোকান এখন আছে টাউনত, সেই টাউনৰ দোকানৰ টেক্সটো দিব গ'লেও মানে ঘৰৰ টেক্সটো আগতে ক্লিয়াৰ কৰি লয়। এতিয়া মানে আপোনালোকে প্ৰকৃততে আপোনালোকৰ ঠিকনা কি? টাউন নে? এতিয়ালৈকে আমাৰ ঠিকনা একো হোৱা নাই, চৰকাৰে দিয়া নাই আমাক ঠিকনা। মাজতে আমাৰ মাজত আছোঁ আমি এতিয়া। আপোনালোক কেই নম্বৰ ৱাৰ্ড আছিলে? 7 নম্বৰ ৱাৰ্ড। এইফালে আমি পঞ্চায়ততো হোৱা নাই, এইফালে আমি টাউন কমিটিতো পৰা নাই, মানে পৌৰসভাত। আকৌ পঞ্চায়তত ভোট দিব লাগে বুলি এই সম্পৰ্কে ক'বলৈ এতিয়া চৰকাৰে এটাই সিদ্ধান্ত ল'ব লাগে, আমাক না পৌৰসভাত দিয়ক না পঞ্চায়তত কৰক। পঞ্চায়তত কৰিলেই বেছি আমাৰ সুবিধা হ'ব। যদি পঞ্চায়তত ভোট দিবলগীয়া হয়, আপোনালোকে দিয়া কৰখিনি টেক্সখিনি ঘূৰাই পাব নেকি? সেইটো আমি বিচাৰিব লাগিব ৰাইজে। যিখিনি আমাৰ ইয়াত এতিয়া এনেকুৱা হৈছে, পৌৰসভাত ভোট দি আকৌ পঞ্চায়তত দিয়া কৰালে ভোটখিনি, সেইখিনি আমি চবেই ৰাইজে বিচাৰিব লাগিব। টেক্সখিনি ঘূৰাই ল'ব লাগিব, আমি তেখেতসকলে ঘূৰাই দিবও লাগিব। আমি প্ৰথমতে পঞ্চায়তত দিছিলোঁ ভোট, তাৰপাছত পৌৰসভা হ'ল, তাৰপাছত আকৌ পৌৰসভাত আমি এবাৰ ভোট দিলোঁ। তাৰপৰা এতিয়া আকৌ আমাক পঞ্চায়তলৈ হেৰি কৰিছে ভোট দিবলৈ। তাৰপৰা তোমাৰ মানে মই সুধিছিলোঁ টাউন কমিটিত, তেতিয়া তেওঁলোকে ক'লে যে যি মানুহ সোমাই গ'ল এবাৰ 7 নম্বৰ ৱাৰ্ডত, আমাৰ 7 নম্বৰ ৱাৰ্ডৰ হয়, 7 নম্বৰ ৱাৰ্ডত সোমাই গ'ল আৰু ওলাব নোৱাৰে। তাৰপৰা এতিয়া আমাৰ আকৌ নাম আহিছে পঞ্চায়ত ইলেকশ্যনত ভোট দিবলৈ। এতিয়া ক'ত মানে আমি আচলতে পৌৰসভাৰ হয়নে নে গাঁও পঞ্চায়তৰ হয়?
ক'ৰ হয়তো ধৰিব পৰা নাই দিছোঁতো হয় টাউন কমিটি টেক্স দিছোঁ টেক্স দি আছে 2022 চনত পৌৰসভা হৈছিলে আপোনালোকৰ এই গাঁওখন সৰুপথাৰ পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ড হিচাপে আপোনালোক কৰিছিলে তেতিয়া আপোনালোকে পৌৰসভাত ভোট দিছিলে দিছিলে এতিয়া আকৌ আপোনালোকক পঞ্চায়তত ভোট দিব লাগে পঞ্চায়তত ভোট দিব কৈছে এতিয়া আপোনালোকৰ স্থায়ী ঠিকনা কি প্ৰকৃততে আমাৰ নগৰৰ নে গাঁৱৰ আমি এতিয়া পকেট গাঁৱৰে হৈ আছো কেলে কাগজে পত্ৰ আমাৰ মানে গাঁৱৰ হৈ আছে চব এতিয়ালৈকে আমাৰ টাউনৰ মানে কোনো কাগজ পত্ৰ হেৰি হোৱাগে নাই কিন্তু টাউনৰ ৱাৰ্ড নাম্বাৰ দি থৈছে দি থৈছে আৰু নগৰ সমিতি পৌৰসভাৰ ফালৰ পৰা কিবা সুবিধা দিছে নাই গাঁওখনত পৌৰসভাৰ ফালৰ পৰা পাইছো আমি ধৰক লাইট 3টামান দিয়া হৈছে নেকি হয় সুবিধা হিচাপে হেতুই পোৱা হৈছে আমাৰ বেলেগ একো নাই একেখিনি মানুহে আপোনালোকে পৌৰসভাতো ভোট দিছে এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচনতো ভোট দিব তাৰমানে আপোনালোকৰ কোনো স্থায়ী ঠিকনা নাই নে ইলেকশ্যন আহিলেই আপোনালোকৰ ঠিকনাটো সলনি হয় নেকি যে এই টাউন কমিটি ইলেকশ্যন হ'লে আপোনালোক নগৰৰ বাসিন্দা হৈ যায় পঞ্চায়তৰ ইলেকশ্যন হ'লে আপোনালোক গাঁৱৰ বাসিন্দা হয় তেনেকুৱা কিবা খেলিমেলি হৈছে নেকি এইটো খেলিমেলি হৈ আছে কাৰণ এইটো আমাৰ ওপৰত কিবা এই ল'ৰা ধেমালি খেলা কৰা নিচিনা হৈছে কথাটো এটা যিকোনো এটা নিৰ্দিষ্ট ঠাই হোৱা নাই আমাৰ না টাউনৰ ফালে আমি হ'লোঁ না গাঁৱৰ ফালে হ'লোঁ এতিয়া আপোনালোকে টাউন কমিটিতো ভোট দিছে পঞ্চায়ততো দিম আমি এতিয়া ভোট পঞ্চায়ততো ভোট দিব টাউন কমিটি হ'ল এতিয়া আকৌ পঞ্চায়তত ভোট দিবৰ কাৰণে আপোনালোকৰ কাগজ আহিছে এতিয়া আমাক পঞ্চায়ততে দিবলৈ কৈছে আমি এবাৰ দিছোঁ বাৰু টাউন কমিটিত ভোট দিছিলে এতিয়া ৰাইজে যেনি যায় তেনিয়ে যাব লাগিব আমি মইতো অকলে কৰিব নোৱাৰিম টেক্স দিছোঁ হেৰি ৰেচন কাৰ্ড লওঁতে দিছোঁ